নমস্কাৰ মেথছ কেপিকে চেনেলত আপোনাক স্বাগত জনাইছোঁ আৰু আজি আমি ক্লাছ 9 ৰ কাৰিকুলাম ডিষ্ট্ৰিক্টত হৈ যোৱা এনুৱেলৰ যিখন কুৱেশ্যন পেপাৰ আছে আপোনাৰ মেথছৰ কুৱেশ্যন পেপাৰ আছে আমি এইখন সলভ কৰিবলৈ আমি আগবাঢ়িছোঁ আৰু এটা কথা আমি কি জানো আমি প্ৰতিটো কাম কৰিলে আমি আনে কি ক'ব আনে কেনেকৈ ধৰণে ভাবিছে আনে কি কৰিছে এই বস্তুটো ভাবি থাকোঁ তে আমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ সেইকাৰণে নিজে যি ভাবিছোঁ যি কৰিম বুলি ভাবিছোঁ সেই কামটো কৰিলেহে আমি ছাকচেছ হ'ব পাৰিম সেই কথা আমি মনত ভাবি নিজৰ মতে নিজৰটোকে মেইন বুলি ভাবি পেলাই নিজৰ লক্ষ্যক আমি মেইন বুলি ভাবি আমি কাম কৰি গ'লে আমি ছাকচেছ হ'ব পাৰিম আহকচোন কাৰিকুলাম ডিষ্ট্ৰিক্টৰ আজি যিখন মেথছৰ কুৱেশ্যন পেপাৰ আছে তাক আমি সলভ কৰোঁ ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া হৈ আছে কৈছে কি যে ইফ এ পি কিউ এণ্ড আৰ 3 পইণ্টছ তিনিটা বিন্দু দিয়া হৈ আছে আৰু কৈছে কি যে কিউ বিন্দুটো পি আৰু আৰৰ মাজত আছে এই চাব কথাটো কেনেকুৱা যদি আমি এটা লাইন ড্ৰ কৰোঁ ইয়াত আমাৰ কি হৈ আছে পি বিন্দুটো কৈ আছে যে পি বিন্দুটো আৰু এইফালে আৰ বিন্দুটো আছে মাজত কি আছে কিউ বিন্দুটো আছে ঠিক আছে এতিয়া কথাটো হ'ল কৈছে কি যে পি কিউ আৰু কিউ আৰ এটা কোনটো হেৰি হ'ব খুজিছে মানে কোনটো অপশ্যন আমাৰ শুদ্ধ হ'ব খুজিছে এতিয়া চাওকচোন অপশ্যন নম্বৰ এটো চাওক পি আৰ প্লাছ কিউ আৰ পি আৰৰ লগত যদি মই যদি এইফালে কিউ আৰটো প্লাছ কৰোঁ তেনেহ'লে পি আৰ কোনো কাৰণ নাপাওঁ হয়নে কথাটো দুইফালে পি আৰ আছে চ' এইটো নহ'ব তে নেক্সট যদি মই চাবলৈ যাম পি কিউ প্লাছ পি আৰ বুলি কৈছে পি কিউ লগত যদি মই যে আকৌ পি আৰটো প্লাছ কৰোঁ কেনেকৈ হ'ব হয়নে সেইটো নহ'ব আনচাৰ নহ'ব তে নেক্সট আহি গ'ল পি কিউ লগত পি কিউ লগত আকৌ পি আৰ তে কোনো কাৰণ হ'ব নহয় কাৰণ কিউ আৰ নোলায় কাৰণ নেক্সটটো চাওকচোন পি কিউ লগত কিউ আৰ আছে পি কিউ লগত যদি কিউ আৰটো প্লাছ কৰোঁ তেনেহ'লে পি আৰটো ওলাব ঠিক আছে এতিয়া অপশ্যন নম্বৰ কি হ'ব ডিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ এটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি সুধিছে এটা বিন্দুৰ মাজেৰে আমি সদায় জানো যে এটা বিন্দুৰ মাজেৰে অসংখ্য ৰেখা আঁকিব পাৰি কাৰণ এটা পইণ্ট আছে যদি আপুনি এনেকৈ আঁকে এনেকৈ আঁকে মানে যিটো যেনেকৈ আমি আঁকিব পাৰোঁ ন অসংখ্য আমি ৰেখা আঁকিব পাৰোঁ ঠিক আছে চ' ইয়াৰ আনচাৰটো কি হ'বগৈ আনচাৰটো হৈ যাব অসীম অপশ্যন নম্বৰ চি ইনফিনিটি নেক্সট কুৱেশ্যনটোলৈ আহি গ'লোঁ এটা বিন্দুৰ মাত্ৰা কিমান সুধিছে আৰু এটা বিন্দুৰ মাত্ৰাটো হৈছে 0 কোনো ধৰণৰ এটা বিন্দুত কেতিয়াও ধৰক মাত্ৰা নাথাকে তাৰ 0 হৈ থাকে অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ আয়ত এটাৰ পৰিসীমা 120 চেণ্টিমিটাৰ বুলি দিছে আৰু ইয়াৰ দৈৰ্ঘ্যটো দিছে 40 চেণ্টিমিটাৰ তেনেহ'লে ইয়াৰ কালিটো উলিয়াব লাগে এই চা কথাটো কেনেকুৱা যদি মই পৰিসীমা জানো পৰিসীমা মানে কি আছিলে ফৰ্মুলাটো 2 L প্লাছ বি ইকুৱেল কেন হ'বগৈ 120 বুলি মোক কৈ দিছে তো নেক্সট মোক কি কৈছে দৈৰ্ঘ্যটো 40 বুলি কৈছে মানে এই পৰ্চনটো এলৰ মানটো কেন হ'লে মোক 40 বুলি মোক কৈ দিলে হয়নে এতিয়া চাওক যদি মোক 40 বুলি যদি মোক কৈ দিছে 2 তে কি হ'বগৈ 40 প্লাছ বি ইকুৱেলটো হৈ গ'ল কিমান হৈ গ'ল 120 ঠিক আছে তেনেহ'লে 40 প্লাছ বি ইকুৱেল কেন হ'বগৈ 2 ডিভাইড কৰি দিলেগৈ হ'ব কিমান 60 হ'ব আৰু এই 40টো আপুনি সিফালে গুচি যাওকচোন তে কি হ'ব -40 হ'বতো তে অপশ্যন নম্বৰ কি আহিব বিটো বি আহিব কিমান 20 আহিব অ'কে এতিয়া আমি কি গম পাই গ'লোগৈ আমি এল পাই আছোঁ 40 আৰু বি পাই গ'লোঁ কিমান আমি 20 পালোঁ হয়নে এতিয়া আমাৰ কালিটো উলিয়াব দিছে কালি মানে কি হৈ গ'ল এল ইনটু বি তে এল ইনটু বি যদি ক'বলৈ যাওঁ মই যে এল হৈ আছে 40 বি হৈ আছে 20 তে আনচাৰ আমাৰ কেন হ'বগৈ 800 চেণ্টিমিটাৰ স্কোৱাৰ ঠিক আছে তে অপশ্যন নম্বৰ কোনটো হ'ব অপশ্যন নম্বৰ হৈ যাবগৈ ডিটো অপশ্যন নম্বৰ ডিটো শুদ্ধ হ'ব 800 চেণ্টিমিটাৰ স্কোৱাৰ অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ ইয়াত দিয়া আছে চাওকচোন এ মাইনাছ বি বি মাইনাছ চি আৰু চি মাইনাছ চি চি মাইনাছ বি চি মাইনাছ এ কেইটা মাল্টিপ্লাই কৰিব দিছে আৰু ইয়াত একদম চিম্পুল বস্তু চাওকচোন আপুনি এই মাজত চি মাইনাছ চিটো আছে নে বাৰু চি মাইনাছ চি মানে কিমান 0 তে 0 যদি হয় এই গোটেই আল্টিমেটলি গোটেই পাৰ্টটো 0 হৈ গ'ল নে বাৰু তে অপশ্যন নম্বৰ কি হ'বগৈ ডিটো হ'ব ঠিক আছে অ'কে আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ √2 আৰু √3ৰ মাজৰ এটা পৰিমেয় সংখ্যা বুলি সুধিছে আৰু এটা সংখ্যা যদি আহে যে দুটা সংখ্যাৰ মাজৰ পৰিমেয় সংখ্যাটো বাচিবলগীয়া হয় একদম চিম্পুল বস্তুটো হৈছে দুইটা নম্বৰ আপোনালোকে প্লাছ কৰি পেলাই 2 দি ডিভাইড কৰিব এতিয়া এইটো আৰু প্লাছ কৰি পেলাই মই 2 দি ডিভাইড কৰি দিলে যিটো আনচাৰ পাম সেইটো হৈ যাব ইয়াৰ আনচাৰটো তে ঠিক আছে তে কি হ'বগৈ অপশ্যন নম্বৰ বিটো শুদ্ধ হ'ব √2 প্লাছ √3 ডিভাইডেড বাই 2 অ'কে ঠিক আছে আমি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো দিয়া আছে
যে এটা অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি এটা সুধিছে দ্য ডেচিমেল এক্সপানশ্যন অফ এন ইৰেশ্যনেল নাম্বাৰ মে বি সুধিছে তো ইয়াৰ আনচাৰটো কি হ'ব পৰিসমাপ্ত ই কোনো কাৰণত নহয় অপৰিমেয় পৰিসমাপ্ত নহয় পুনৰাবৃত্তিমূলক নহয় সি নম্বৰটো নহয় অপশ্যন নম্বৰ কোনটো হ'বগৈ ডি নম্বৰ অপশ্যনটো হ'ব ইয়াত কি দিয়া আছে যে নন টাৰ্মিনেটিং এণ্ড নন ৰিকুৱাৰিং নিৰৱধি পুনৰাবৃত্তি আৰু অপুনৰাবৃত্তিমূলক ঠিক আছে ওকে আমি নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ কৈছে কি তলৰ কোনটো উক্তি সত্য বুলি কৈছে সকলো অপশ্যন নম্বৰ 8 আছে সকলো অখণ্ড সংখ্যাই আপোনাৰ পৰিমেয় সংখ্যা সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা এটো কোনো কাৰণ নহয় কাৰণ সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'বলৈ হ'লে বস্তুটো নহব ঠিক আছে তাৰপৰা নেক্সট কথাটো চাবলৈ গ'লে এতিয়া এটা বস্তু চাওকচোন সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব নহয় সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হ'ব ইয়েস এটা কথা চাব যাওকচোন এটা আমাৰ অপশ্যন নম্বৰটো আমি কোনটো এ আৰু বি শুদ্ধ বুলি ক'ব লাগিব তো এতিয়া চাওক সকলো অখণ্ড সংখ্যা বুলি কৈছে তে সকলো অখণ্ড সংখ্যা বুলি ক'লে অখণ্ড সংখ্যা বুলি কোনবিলাক 0 পৰা ষ্টাৰ্ট হয় +-1 +-2 +-3 তে এই গোটেই বস্তুখিনি পৰিমেয় সংখ্যা হয় নে নহয় হয় তে ই কি হ'ব অপশ্যন নম্বৰ 1 টো শুদ্ধ হৈ আছে হয়নে তে অপশ্যন নম্বৰ 2 টোলৈ আহিলো সকলো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় কাৰণ সকলো পৰিমেয় সংখ্যা বুলি ক'লে 1/2 টা পৰিমেয় সংখ্যা কিন্তু সেইটো অখণ্ড সংখ্যা নহয় হয়নে সো ই নহয় মানে অপশ্যন নম্বৰ কি হ'বগৈ অপশ্যন হ'ব 1 টো শুদ্ধ হৈ আছে চাওকচোন 1 is true আৰু 2 is false ক'ত আছে অপশ্যন নম্বৰ বি টোত আছে অপশ্যন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব মানে স্টেটমেন্ট 1 is true স্টেটমেন্ট 2 is false ঠিক আছে ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো 10 নম্বৰ কোৱেশ্চনটোলে ইয়াত কৈছে কি যে if y to the power 97 plus 97 is divided by y plus 1 is the remainder is দিছে ৰিমাইণ্ডাৰটো উলিয়াব দিছে আৰু ৰিমাইণ্ডাৰটো উলিয়াবলৈ হ'লে আমি একদম সিম্পল কথাটো কি হয় আমি এই নাম্বাৰটো দি ইয়াক ডিভাইড কৰিব লাগিব তো এটা চাওক ডিভাইড কৰিবলৈ গ'লে তো আমাৰ বহুত টাইম লাগিব তে কথাটো কেনেকুৱা যদি y plus 1 আছে সো আমি y জায়গাত আমি কি বহামগৈ -1 বহাম তে চাওক y to the power 97 আছে plus 97 আছে হয়নে মই y কি বহামগৈ -1 বহাম -197 plus 97 এটা চাওক এই -1 ওপৰত কি আছে গৈ অড নাম্বাৰ আছে যেহেতুকে অড নাম্বাৰ আছে সো কি হ'বগৈ এতিয়া অড নাম্বাৰ থাকিলে কি হ'বগৈ ই হৈ যাবগৈ -1 আৰু ইভেন নাম্বাৰ থাকিলে +1 হ'ব তে 97 যদি মই কৰোতে কি হ'বগৈ 96 ঠিক আছে তে এটো হ'বগৈ ইয়াৰ ৰিমাইণ্ডাৰ মানে অপশ্যন নাম্বাৰ কি হ'বগৈ অপশ্যন নাম্বাৰ ডি টো শুদ্ধ হ'ব 96 ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো নেক্সট কোৱেশ্চন কৈছে যে 1 + 7x স্কয়াৰ plus 49x² - 1 এটা উৎপাদক উলিয়াব দিছে তে উৎপাদক উলিয়াবলৈ হলে এটা এই পিছৰ পোৰশনটো যেটো আছে 49x² তাক আমি কি কৰিব পাৰো তাক আমি বনাব পাৰো যে 7x² - 1 তেটা কি হ'বগৈ 7x + 1 আহিব এই পোৰশনত আৰু কি হ'বগৈ 7x - 1 আহিব আৰু অলৰেডি ফ্ৰন্টতটো 1 + 7x² আছে হয়নে আকৌ এফালে 1 + 7x² টো অলৰেডি আছে হয়নে তে কি হ'বগৈ যে এই 7x + 1 টো আমাৰ কি হ'ব কমন হ'ব পাৰিব ঠিক আছে তে কমন যদি আমি লৈ লওঁ তে এটা চাব বস্তু এটা যদি মই কমন লৈ ললো এতিয়া এটো 7x + 1 টো নাই কিয়া তে কি থাকিব চাইছো যদি প্ৰথম পোৰশনটো যদি 7x + 1 টো কমন লওঁ কি থাকিবগৈ 1 + 7x থাকিব মই ফ্ৰন্টৰ পাৰ্টটো নাই দেখা দেই ই থাকিব তে নেক্সট পাৰ্টটো কি থাকিব যে 7x - 1 থাকিব হয়নে এই -1 কাটা যাব নেব কি থাকিব যেতিয়া 14x হ'ব মানে অপশ্যন নাম্বাৰ ডি টো শুদ্ধ হ'ব 11 নাম্বাৰটো ঠিক আছে এই ফন্টত নাই লেখা কিয় 1 + 7x টো মই কমন লৈছো হয়নে ওকে নেক্সট কোৱেশ্চনটো আহিলো দ্বিঘাত বহুপদটো হল সুধিছে 12 নম্বৰ কোৱেশ্চনটো আৰু আমি এটা বস্তু জানো যে দ্বিঘাত বহুপদটো হ'বলৈ হলে তাৰ হাইয়েষ্ট পাৱাৰটো 2 হ'ব লাগিব এই চাকচে প্ৰথমটো কেন আছে 3 আছে সো ই কি হ'ব কিউবিক হ'ব মেট্ৰিক ঘাত হ'ব নেক্সটটো আছে 1 আছে মানে ই কি হ'ব লিনিয়াৰ হ'ব ৰৈখিক সমীকৰণ হ'ব তে নেক্সট সি নম্বৰ অপচন কি হ'বগৈ ৰৈখিক হ'ব হয়নে ই ৰৈখিক ই হল কিউবিক তেনে কোন আছে অপচন নম্বৰ ডি কি হ'ব ই হ'বগৈ দ্বিঘাত বহুপদ ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িলো x to the power 4 - x² + x বহুপদটো মাত্ৰা হল সুধিছে আৰু বহুপদৰ মাত্ৰা বুলি ক'লে কি হৈ যায়গৈ যে আমি হাইয়েষ্ট পাৱাৰটোকে আমি মাত্ৰা বুলি কওঁ ইয়াত যেটোকে পাৱাৰটো 4 আছে তে ইয়াৰ মাত্ৰা কেন হ'বগৈ অপচন নম্বৰ বি টো হ'ব 4 ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো 14 নম্বৰ কোৱেশ্চন
কাৰ্টেজিয়া সমতলৰ দ্বিতীয় চুকত থকা বিন্দুটো আৰ্হি সুধিছে আৰু এই এনেকৈ স্থানাংক জ্যামিতিৰ এটা আৰ্হি প্ৰস্তুত কেনেকৈ হয় যে কোনটো চুকত কি থাকিলে কেনেকুৱা হয় তাৰ কাৰণে মই এটা ভিডিঅ' বনাই অলৰেডি আপলোড কৰিছোৱে আৰু আপোনালোকে ডেছক্ৰিপশ্যনতে লিংকটো পাই যাব যে কোঅৰ্ডিনেট জ্যামিতি চেপ্টাৰটো আৰু আমি প্ৰত্যেকটো আচলতে চেপ্টাৰ ৱাইজত সলিউশন কৰি পেলাই আমি আপলোড কৰি আছো আপোনালোকে চাব পাৰিব ওকে তথাপি আমি এবাৰ কনসেপ্টটো দিব ট্ৰাই কৰোঁ কি হ'ব যদি এখন কাৰ্ডিনেট প্লেন হলে ফাৰ্স্ট চুকত কি থাকে প্লাস প্লাস থাকে ইয়াত থাকে মাইনাস প্লাস থাকে ইয়াত থাকে মাইনাস মাইনাস ইয়াত থাকে প্লাস মাইনাস ঠিক আছে তে এটো হ'ব তে কি হ'বগৈ এতিয়া কৈছে দ্বিতীয় চুক বুলি দ্বিতীয় চুক মানে কোনটো এটো মানে মাইনাস প্লাস তে কোনটো হ'বগৈ অপচন নাম্বাৰ সি টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো কৈছে যে 0 - 5 বিন্দুটো ক'ত অৱস্থান কৰিব খুদিছে আৰু যেহেতুকে ইয়াত x ভ্যালুটো 0 x ভ্যালুটো 0 x ভ্যালু 0 হলে সদায় কি হয়গৈ ই y এক্সিছত হয় আৰু যদি y ভ্যালুটো 0 হয় ই সদায় কি হ'বগৈ x ভ্যালু x এক্সিছ মানে x অক্ষত হ'ব তে অপচন নম্বৰ ইয়াত কি হ'বগৈ বি নম্বৰ অপচনটো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো x অক্ষৰ পৰা 50 আৰু -30 বিন্দু দুটা দূৰত্ব খুদিছে x অক্ষৰ পৰা বুলি খুদিছে এতিয়া কথাটো কেনেকুৱা হ'ব চাব 50 বুলি এখন কাৰ্টেজিয়ান সমতল হলে 50 মানে 50 বুলি ক'লে ইয়াত 50 টো আছে -30 বুলি কয় ইয়াত আছে এতিয়া x অক্ষৰ পৰা দূৰত্বটো খুদিছে কাৰণ ইহঁতে x অক্ষৰ ওপৰতে আছে হয়নে কথাটো তে x অক্ষৰ ওপৰত যেহেতুকে আছে তে আমি কি ক'ব তাৰ দূৰত্ব কি নাই কাৰণ y অক্ষৰ পৰা দূৰত্ব বুলি ক'লে কেনে ক'ব পৰা গ'লহেতেন কিন্তু x অক্ষৰ পৰা দূৰত্ব আমি ক'ব নোৱাৰো কাৰণ কি হৈ আছে ইয়াত 0 হৈ আছে হয়নে তে অপচন নম্বৰ কি হ'বগৈ সি টো শুদ্ধ হ'ব যেহেতুকে পইণ্ট দুটা x অক্ষৰ ওপৰতে আছে তাহলে ইয়াৰ x অক্ষৰ পৰা দূৰত্ব আমি কেনেকৈ ডিসটেন্স হেই কৰিম হয়নে ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িলো 17 নম্বৰ কোৱেশ্চনটোলে ৰৈখিক সমীকৰণ 4x - 10y = 14 ৰ কেইটা সমাধান থাকিব খুদিছে আৰু এটা বস্তু সদায় মনত ৰাখিব যেতিয়া ৰৈখিক সমীকৰণ এটা চলকযুক্ত হয় তাৰ সদায় সিঙ্গল ৰিজাল্ট ওলায় এটা সমাধান থাকে আৰু যেতিয়া দুটা চলকযুক্ত হৈ যায় তেতিয়া তা কি হৈ যাবগৈ ইনফিনিটি হৈ যায়গৈ মানে কি হ'বগৈ অপচন নম্বৰটো সি টো শুদ্ধ হ'ব ইনফিনিটি মেনি সলিউশন হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো তলত দিয়া ৰৈখিক সমীকৰণ দুটাৰ কেইটাৰ সমাধান আছে খুদিছে ইয়া চাওক এটো কি একেটাই হ'বগৈ যেতিয়া আমি দুটা সমীকৰণ আমি চাবলৈ যাওঁ 18 নম্বৰটো ইয়াৰ ওকে সমীকৰণ দুটা খুদিছে তে সমীকৰণ দুটা বুলি খোদা লগে লগে এটো আসলে আমি যদি চাওঁগৈ যে ইয়াৰো অসীম সংখ্যক সমাধান থাকিব ইয়াৰো অসীম সমাধান থাকিব হয়নে কাৰণ ইয়াৰ যেহেতুকে কি হৈ যায়গৈ এই কনসেপ্টটো টোটালি এটা ক্লাস 10 ৰ কনসেপ্ট হৈ যায় তাত আপোনালোকে ভালকৈ বুজিকে বুজিলেহেতেন তেনেকৈ a1/a2 = b1/b2 এনেকৈ এটা অপচন আছে সেই বস্তু তোমাক এটা নালাগে তথাপিও আমি এটা বস্তু মনত ৰাখক যে দুটা চলকযুক্ত হলে অসীম দুটা চলকযুক্ত অসীম ওভাৰঅল অসীমে হ'ব না অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে ওকে নেক্সট আমি 19 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো ৰৈখিক সমীকৰণ 2x + 3y = 6 লেখটোৱে y অক্ষত কটা বিন্দুটো স্থানাংক খুদিছে আৰু এটা y অক্ষত কটা বিন্দুটো বুলি কোৱা লগে লগে y অক্ষ বুলি কোৱা লগে লগে x = 0 তে x = যদি 0 হৈ যায় তেহলে আমাৰ অপচন a টো কোনো কাৰণত হ'ব নোৱাৰে আৰু আমাৰ c টো কোনো কাৰণত হ'ব নোৱাৰে তে হ'ব কোনটো b আৰু d টো হ'ব তে এটা b আৰু d টো আমি এনেকৈ বহাই চাব লাগিব যাতে বহালে ৰাইট হ্যান্ড সাইড টো লেফট হ্যান্ড সাইড টো লগত ৰাইট হ্যান্ড সাইড টো ইকুৱেল ওলায় এটা চাওঁ মই b ৰ অপচন বহাই চাওঁ কেন হ'বগৈ 20 + 3 * 3 কেন হ'ব 9 হ'ব आंसर আৰু ইয়াতো 996 হে আছে সো অপচন নম্বৰ b টো নহয় তে d টোৱে হ'ব তথাপি আমি এবাৰ চেক কৰি চাওঁ তে চেক কৰি চালে কি হ'বগৈ মই চাওঁ 2 লগত 0 আছে আৰু 3 লগত কোন আছে 2 আছে তে কি হ'ব 3 * 6 তে ঠিক আছে তে आंसर ওলাই গ'ল হ'ব তে অপচন নম্বৰ কি হ'ব d টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চন আগবাঢ়িলো 20 নম্বৰ কোৱেশ্চনটোলে যদি চাৰিটা বিন্দু তিনিটা এক ৰৈখিক হয় আমি এটা ডেশ পাম এটা চাওক 20 নম্বৰ কি কৈছে গৈ যে যদি চাৰিটা বিন্দুৰ তিনিটা এক ৰৈখিক হয় এটা তিনটা যদি এক ৰৈখিক হৈ যায় চাব মই কথা আছে তিনটা বিন্দু চাৰিটা বিন্দুতে তিনটা এক ৰৈখিক বুলি কৈছে মানে এডাল ৰেখা হৈ আছে তেনে কি কৈছে আৰু এটা বিন্দু ধৰিলে মই ওপৰত দি দিলো বা যতে তনে দি দিলো তে আমি কি পাম খুদিছে তে কি হৈ গ'ল ত্ৰিভুজে হৈ গ'ল না কাৰণ এক ৰৈখিক যেতিয়া হৈ আছে তে ত্ৰিভুজ হৈ গ'ল তে অপচন নম্বৰ সি হৈ যাব ঠিক আছে ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িলো দুটা পূৰক কোণৰ অনুপাত দিছে 13:5 তে তেন্তে কোণ দুটা কিমান খুদিছে এটা কোণ দুটা খুধাৰ লগে লগে আমি পূৰক কোণ বুলি ক'লে আমি এটা বস্তু জানো সদায় 90 ডিগ্ৰী হয় না সম্পূৰক বুলি ক'লে 180 ডিগ্ৰী হ'ব আৰু এতিয়া কথাটো কেনেকুৱা হ'ব 21 নম্বৰটো আমি 13 আৰু 5 আছে এটা চাওক মই কি কৰিব মই x বুলি যদি ধৰ 13x আৰু 5x হ'ল
হয়নে এতিয়া আপোনালোকে ভাবিব যে অপশ্যন এ টো মই দিব পাৰোঁ তে এই এক্সটো কোনো নিৰ্দিষ্ট ভ্যালু মই ক'ব নোৱাৰো নহয় তেতিয়াহ'লে ইয়াক আমি আনসাৰটো ক'ব নোৱাৰো ঠিক আছে নেক্সট কথাটো আৰু এটা বস্তু এটা আইডিয়া কথা যে আমি সদায় এই 13 টো আগত আছে না ডাঙৰ সংখ্যাটো আগত আছে সো সদায় কি হ'ব ডাঙৰটো সদায় আগত থাকিব ইয়া বিটো চাকচোন ডাঙৰটো সদায় পিছত আছে সো ইউ হ'ব নোৱাৰে হ'ব কোন সি আৰু ডি হোৱাৰ চান্স আছে ঠিক আছে এটা চাওক মই এটা প্লাস কোন কেন হ'বগে 90 ডিগ্ৰী হ'ব কাৰণ পূৰক কোণ বুলি কৈ দিছে এটা কেন হ'বগে 18x ইকুৱেল হৈ গ'ল 90 মানে x ইকুৱেল কেন হ'বগে আপোনাৰ 5 হয়নে তে x ইকুৱেল 5 হৈ গ'ল x ইকুৱেল যদি 5 হৈ গ'ল আমাৰ কি আছিল 13x আৰু 5x আছিল এখন 13x যদি কোন কেন হ'বগে 65 হ'ব 5x কৰিলে কেন হ'বগে 25 হ'ব তে আমাৰ অপচন কোনটো হ'বগে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে ওকে ঠিক আছে আৰু এটা বুদ্ধি আছে লগাব পাৰি নকৰাকে হৈ যায় চাব হা প্ৰথম আপোনাক কি ক'লো x ত কোনো কাৰণ হ'ব নাই ক'লো ডাঙৰটো যেটোকে ৰেশিওটো আগত আছে সো ই হ'ব নাই বুলি মই ক'লো তে নেক্সট অপচন ইহঁতৰ কোন দুটা যোগ কৰিলে 90 হয় যদি মই 65 তে 25 যোগ কৰো 90 হয় কিন্তু ইয়াৰ সৈতে যদি যোগ কৰো কিন্তু 100 হৈ যায় সো ই নহয় অপচন নম্বৰ সি টোৱে শুদ্ধ হয় ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান বুদ্ধি লগাই আমি কাম কৰিব পাৰো ওকে নেক্সট কোৱেশ্চনটো লাগে 22 নম্বৰ কোৱেশ্চনটো আহিলো কে মান হ'ব খুদিছে কে মান হ'বলে হলে এতিয়া চাব এই দুইটা কি হত আছে লিনিয়াৰ পেয়াৰত আছে আৰু লিনিয়াৰ পেয়াৰ যোগ কৰিলে কেন হ'ব লিনিয়াৰ পেয়াৰ যোগ কৰিলে হ'ব 180 ডিগ্ৰী হয়নে তে 7 কে লগত যে মই 2 কে প্লাস কৰো কেন হ'বগৈ 180 ডিগ্ৰী হ'ব তেহলে 9 কে ইকুৱেল কেন হ'বগৈ হ'ব 180 ডিগ্ৰী হ'ব তে কে ইকুৱেল কেন হ'বগৈ 20 হয়নে কে ইকুৱেল 20 হ'বলে হলে এতিয়া 20 আমি পাই গলো তে অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ এ টো শুদ্ধ হ'ব অপচন নম্বৰ এ টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াত 23 নম্বৰ কোৱেশ্চনটো যে এই কোৱেশ্চনটো অকমান পাজলিং টাইপত দিছে এই কোৱেশ্চনটো আমি কোন ভালকে চাব লাগিব এটো পতককে ভবাটো ইমান সহজ নহয় তথাপিও আমি ক'বলৈ চেষ্টা কৰিছো এটা চাব ইয়াৰ কথাটো কেনেকৈ ইয়াত এই ছবিটো দিয়া হৈ আছে ছবিটো ধৰক মই এবাৰ আঁকি ললো যদি মই এবাৰ এনেকৈ আঁকি লওঁ মই এবাৰ বেলেগ কালাৰ এটা ইউজ কৰি আপোনাক আঁকি দেখাই আছো ইয়াত দি দিছো এটো এইখিনি কৈছে 15 ডিগ্ৰী এইখিনি কৈছে 15 ডিগ্ৰী আৰু এই গুটেই কোণ কৈছে 90 ডিগ্ৰী বুলি মই পিছকন মই 90 ডিগ্ৰী যে কৈছে বিওডি হেতু মই নাই ধৰা এই কোণ 90 ডিগ্ৰী বুলি কৰিছে আপুনি চাওকচোন বিওডি বা সিওই টো 90 ডিগ্ৰী বুলি কৈ দিছে এই কোণ যদি 90 ডিগ্ৰী হৈ গ'ল 15 ডিগ্ৰী হৈছে তাহলে আমি এই পোৰশনটো আমি উলিয়াব পাৰিম নে এই পোৰশনটো আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম কাৰণ আমি 180 পা জানো তে 180 পা যদি মই যদি এই পোৰশনটো মাইনাস কৰি দিও চাওকচোন 180 পা যদি মই মাইনাস কৰো 90 + 15 কেন হ'বগৈ আপোনাৰ 120 যদি মই মাইনাস কৰি দিও কেন হ'বগৈ 60 ওলাই যাব মানে এইকন জায়গা কেন হ'বগৈ 60 হৈ যাব তে 60 হৈ যোৱাৰ লগে এটা চাব কথাটো কেনেকৈ 60 হৈ গ'ল ওকে এটা আমি কি পাই আছো কি পালোগৈ মই যে 15 এখিনি হৈছে 60 হৈছে তে এতিয়া ই যদি 60 হৈ যায় মোক তো বিওডি মানে 90 বুলি কৈ দিছে তে বিওডি যদি মোক 90 বুলি যদি কৈ দিয়ে তেতিয়াহলে এই বিওসি যদি 60 ওলাই যায় তে এতিয়া তব এক সেকেন্ড কালাৰটো চেঞ্জ কৰিলো ওকে এটা হল এইকন হল 15 এই মাজৰ এইকন এই বিওসি এইকন হৈ গ'ল কাৰণ 60 পালো আমি আৰু অলৰেডি বিওডি মানে এই গুটেই কোণ কেন বুলি কৈছে 90 বুলি কৈ দিছে তেলে x কেন হ'ব 30 হ'ব নেব কাৰণ 90 পাজে মই 30 60 মাইনাস কৰি দিও 30 হ'ব তে অপচন নম্বৰ এ টো শুদ্ধ হ'ব ঠিক আছে এগনে নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো 24 নম্বৰ কোৱেশ্চনটো ABC ত্ৰিভুজৰ BC = AB B কোণ 80 ডিগ্ৰী হলে A কোণৰ মাত্ৰা খুদিছে এটা চাওক যদি মই ত্ৰিভুজ এটা ড্ৰ কৰো তে ইয়াত মই হলো A B C BC লগত AB সমান BC ৰ লগত AB সমান হলে এংগল A লগত এংগল C সমান হ'ব হয়নে তে A কোণটো দিছে 80 বলে ই যদি 80 হয় এই দুটা কোণ যোগ কৰিলে কেন হ'ব 100 হ'ব 100 যদি হয় যেনেকৈ সমান বাহুৰ বিপৰীত কোণবোৰ সমান তে ই কেন হ'বগৈ 50 হ'ব ঠিক আছে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ওকে নেক্সট কোৱেশ্চন আমি আগবাঢ়িছো দিয়া আছে যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ FDE AB = 5 cm B = 40 ডিগ্ৰী A = 80 ডিগ্ৰী তলৰ কোণটো সত্য বুলি খুদিছে এটা চাওক যেতিয়া আমাৰ ত্ৰিভুজটো আমাক দিয়া হৈ আছে সৰ্বসম বুলি তে ABC FDE তে কি হ'বগৈ তেতিয়া AB লগত FD সমান হ'ব সমান হৈছে তেহলে AB যদি 5 cm হয় তেহলে FD 5 cm হ'ব হয়নে
তে এংগুল ই যদি এটো আহি গল তে এংগুল এ কিমান আছে এংগুল আছে এ 80 ডিগ্ৰী তেহলে এংগুল এফ 80 ডিগ্ৰী হ'ব তে এংগুল কি হ'বগৈ b2 যদি 40 ডিগ্ৰী হয় তে ইয়াৰ এংগুল d2 40 ডিগ্ৰী হ'ব তেনেকৈ বস্তুটো গৈ থাকিব এটা আমি চাওঁচোন বাৰু কি হ'বগৈ 25 নম্বৰ অপচনটোত আমি df = 5 cm আছে হেটো আমি মাত্ৰ গম পাইছো তে কোনটো হ'বগৈ অপচন গোটেইটা অপচনতে df = 5 cm আছে এই de টো নহয় তে হোৱা চান্স আছে কোনটো a আৰু b টো হোৱা চান্স আছে তা নেক্সট আমি এংগুল কিটা চাম তে এংগুল কিটা চাবলৈ গলে কি হ'বগৈ এটা ইয়াত আমাক কৈ দিছে যে b2 40 a টো হৈছে 80 এটা সাথে c টো কেন হ'ব c টো হ'বলৈ হলে হৈ যাব কোনটো যদি আমি দুটা যোগ কৰি দিওঁ 120 হ'ব c টো কেন হ'বগৈ c টো হ'ব কেন 60 হ'ব তে c টো যদি ইয়াত 60 হয় তাহলে এফালে কাৰ হ'ব এংগুল e 60 হ'বগৈ হয়নে তে অপচন নম্বৰ কোঠা দিছনে বাও b টো শুদ্ধ হৈ আছে আপনি বুজিব পাৰিলে না বাও মই c টো কেনেকৈ উলিয়ালো c টো কেনেকৈ উলিয়াইছো যে এটা ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কেন 180 ডিগ্ৰী হয় b টো অলৰেডি পাই আছো আমি 40 ডিগ্ৰী a টো পাই আছো আমি 80 ডিগ্ৰী সো c টো কেন হ'ব 180 বা মাইনাস কৰি দিলে 60 ডিগ্ৰী হ'ব সো ঠিক আছে সো অপচন নম্বৰ কি হ'বগৈ অপচন নম্বৰ b টো শুদ্ধ হ'ব আমি 26 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো 26 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছে চাওক abc আৰু pqr ত্ৰিভুজৰ ab = ac angle c = angle p angle b = angle q তেন্তে ত্ৰিভুজ দুটা কি হ'ব খুদিছে এটা চাওক দুটা ত্ৰিভুজৰ কি হৈ আছে বস্তুটো ইহত সাইড দুটা ইকুৱেল হৈ আছে এতিয়া মই আকি দিছো ত্ৰিভুজ দুটা a b c p q r তে ab লগত ac সমান বুলি কৈ দিছে এংগল c লগত এংগল p টো সমান বুলি কৈ দিছে এংগল b লগত এংগল q টো সমান বুলি কৈ দিছে এটা সাক যেহেতুকে সমান বাহু সমান কোণ হৈ যায় ইসাক ab লগত ac সমান দ্যাট মিন্স এংগল b লগত এংগল c সমান আৰু হেতক যেহেতুকে এই দুটা সমান তেলে এই দুটা কোণ সমান হ'ব আৰু এই দুটা বাহু সমান হ'ব ঠিক আছে তে ইহত দুটা ত্ৰিভুজ কি সমদ্বিবাহু হৈ গল কিন্তু সৰ্বসম হ'ব নোৱাৰে কিয় জানেনে আমি কি জানো যে দুটা কোণৰ মধ্যৱৰ্তী বাহুডাল মিলিব লাগিব হয়নে তে ইয়াতো নাই মিলা মিলিব নোৱাৰে কাৰণ সমান বুলি আমাক নাজানো আমি হয়নে কথাটো তে নেক্সট কথা আমি কি জানো যে আৰু কি হৈ যায়গৈ যে যদি এটা বাহু আহে তে বাকি দুটা কোণ আহিব লাগিব তে বাকি দুটা কোনো এটা আহা নাই তো কি হ'বগৈ সৰ্বসম নহয় মানে ই সদৃশ হয় সমদ্বিবাহু হয় বা কি হ'ব সৰ্বসম নহয় তে অপচন নম্বৰ কি হ'বগৈ a টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কৈছে কি যে 27 নম্বৰ কোৱেশ্চনটোত x ৰ মানটো উলিয়াব দিছে ইয়াত চাওক এতিয়া আমি x ৰ মানটো আছে x টো বাহিৰত আছে হয়নে x টো জানা আগত আমি কি জানিব লাগিব আমি k জানিব লাগিব k টো আমি কেনেকৈ জানিম যে 60 + 2k + 4k ইকুৱেল কেন হ'বগৈ 180 ডিগ্ৰী হ'ব কাৰণ 60 + 2k + 4k মানে 6k হ'ব 6k ইকুৱেল কেন হ'বগৈ 180 হ'ব তে কি হ'বগৈ 6k ইকুৱেল টু হ'বগৈ 120 তে k ইকুৱেল টু কেন হ'বগৈ 20 হ'ব তে k ইকুৱেল যদি 20 হৈ গল তেনে হলে এই 2k মানে কেন হ'বগৈ 2k মানে কেন হ'ব 40 হ'ব যদি এটা ই যদি 40 হৈ যায় এই 2k যদি 40 হৈ যায় তাহলে ইখিনি কেন হ'বগৈ 140 হ'ব না কাৰণ 180 ডিগ্ৰী হ'ব লাগিব সো কি হ'বগৈ এতিয়া অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ঠিক আছে আমি 27 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িলো ইয়াৰ পিছত আমি 28 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো ইয়াত দিয়া আছে যে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডালে O বিন্দুত পৰস্পৰ ছেদ কৰিছে তে COD 78 ডিগ্ৰী হলে OAB টো উলিয়াব দিছে এটা চাওক এটা চতুৰ্ভুজৰ কৰ্ণ দুটা চতুৰ্ভুজ এটা আঁকি ললো কৰ্ণটো আঁকি ললো ইয়াত কি দিয়া আছে নাম দিছিলো ABCD আৰু এটো হ'ব কি হ'ব O দিয়া COD হ'ল 78 ডিগ্ৰী এই কোণটো হ'ল 78 ডিগ্ৰী তে OAB টো উলিয়াব দিছে OAB মানে এই কোণটো আমাক উলিয়াব দিছে তে এই কোণটো উলিয়াবলৈ হলে আমি কেনেকৈ পাই যাম চাব ই যেহেতুকে ই 78 ডিগ্ৰী হৈ আছে তেহলে ই কি হ'ব ই 78 ডিগ্ৰী হৈ গল আৰু এই দুটা কোণ কি হ'ব সমান হ'ব কাৰণ চতুৰ্ভুজৰ কৰ্ণডালে কি হৈছে পৰস্পৰ অভিমুখ ছেদ কৰিছে বুলি কৈছে হয়নে তে এটা কি হ'ব সেকশন তে আমি চাবলৈ গলে ইয়াত অপচন নম্বৰ কি হ'বগৈ 51 আহিব কাৰণ কথাটো কেনেকৈ হ'ব যদি ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী হ'ব 180 যদি 78 মাইনাস কৰি দিও তে কেন হ'বগৈ আমাৰ 102 হ'ব আৰু 102 আধা কৰিলে কেন হ'ব 51 না অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আমি আগবাঢ়িছো সামন্তৰিকৰ কোনকেইটা সমদ্বিখণ্ড কেইডালে গঠন কৰে ট্ৰেপেজিয়াম আয়ত ৰম্বাস আৰু চিলা বুলি কৈছে আৰু এটো আমি সকলোৱে জানো এটো হৈছে আয়ত সামন্তৰিকৰ কোন দুটা সমদ্বিখণ্ডকে সদায় আয়ত এটা উৎপন্ন কৰে এটা আপোনাৰ কিতাপত অলৰেডি আছে সামন্তৰিকৰ সমদ্বিখণ্ড এনেকে আছিল হয়নে
এনেকৈ আছে আয়ত এটা উৎপন্ন কৰে ঠিক আছে ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো 30 নম্বৰ কোৱেশ্চনটোলে PQRS এটা সামুদ্ৰিক x ৰ মান কেনে হ'ব সুধিছে এতিয়া চাওক কথাটো x ৰ মানটো উলিয়াব দিছে এটো যদি 120 ডিগ্ৰী হৈ যায় তেহলে ই কেন হ'ব ই 60 ডিগ্ৰী হ'ব আৰু আমি সামুদ্ৰিকৰ বিপৰীত কোণবোৰ সদায় সমান হয় ই 60 হলে তো ইউ 60 হ'ব তে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে 31 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছে যদি চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ সমকোণত সমদ্বিখণ্ডিত কৰে তেন্তে ই কি হ'ব সুধিছে আৰু যেটা চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ সমকোণত সমদ্বিখণ্ডিত হৈছে আৰু ইয়াৰ সমদ্বিখণ্ডিত হয় একমাত্ৰ ৰম্বাস হ'ব হয় নে তে ৰম্বাসে হ'ব ইয়া সমদ্বিখণ্ডিত কৰিলা আৰু যদি লম্ব সমদ্বিখণ্ডিত হ'লে তেহলে আপোনাৰ বৰ্গ স্বৰ্গ হ'লহেতেন বৰ্গ আয়ত এনেকৈ আহিলেহেতেন কিন্তু সমদ্বিখণ্ডিত কৰিছে বুলি কৈছে সমকোণত সমদ্বিখণ্ডিত কৰিছে বুলি যেটোকে কৈছে সো কি হ'বগৈ অপচন নম্বৰ বি টো শুদ্ধ হ'ব ইয়াত কাৰণ চতুৰ্ভুজৰ কৰ্ণ দুডালে পৰস্পৰ সমকোণত সমদ্বিখণ্ডিত কৰিছে যেতিয়া কি হ'বগৈ ৰম্বাস হ'ব ওকে আমি নেক্সট কোৱেশ্চনটো আগবাঢ়িলো এটা চতুৰ্ভুজকে সামন্তৰিক বুলি কোৱা হয় যেতিয়া ইয়াৰ এজৰ বিপৰীত বাহু এটা সামন্তৰিক বুলি ক'লে আমি কি জানো সমান আৰু সমান্তৰাল হ'ব লাগিব বিপৰীত বাহুটো সমান আৰু সমান্তৰাল হ'ব লাগিব তে কি হ'বগৈ অপচন নম্বৰটো কোনটো হ'ব অপচন নম্বৰ বি টো হ'ব সমান্তৰাল আৰু সমান ঠিক আছে কাৰণ সমান্তৰাল হ'লে নহ'ব সমানো হ'ব লাগিব লগতে ওকে নেক্সট কোৱেশ্চনটো আগবাঢ়িছো 14 সেন্টিমিটাৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি কিমান সুধিছে 14 সেন্টিমিটাৰ ব্যাস বুলি ক'লে আমি ব্যাসাৰ্ধ উলিয়াব লাগিব ব্যাসাৰ্ধ উলিয়াবলৈ গ'লে আমি কিমান লামগৈ 7 সেন্টিমিটাৰ ওলাব হয়নে তে 7 সেন্টিমিটাৰ যদি আমাৰ ওলাই এটা পৃষ্ঠকালি ফৰ্মুলা কি আছিল 4 পাই r স্কয়াৰ তে 4 পাই r স্কয়াৰ মই যদি ভ্যালু পুট কৰি দিব পাৰো তে কি হ'বগৈ 4 into 22/7 into r 4 পাই r স্কয়াৰ তে 7 কাটা গ'লে কেন সাকচোন কেন হ'বগৈ আনসাৰটো হ'ব আমাৰ কিমান 616 মানে অপচন নম্বৰ বি টো শুদ্ধ হ'ব ওকে 33 নম্বৰ কোৱেশ্চন কি হ'বগৈ বি টো শুদ্ধ হ'ব আমি 34 নম্বৰ কোৱেশ্চনলৈ আগবাঢ়িছো ABC সমবাহু ত্ৰিভুজৰ এংগল BDC আৰু BEC মান উলিয়াব দিছে যে ABC আমাৰ সমবাহু ত্ৰিভুজ বুলি আমাক কৈ দিছে তে এতিয়া ABC যদি সমবাহু ত্ৰিভুজ হৈ যায় আমি কি জানো যে সমবাহু ত্ৰিভুজত সদায় কি হৈ যায়গৈ এংগল কিটা 60 ডিগ্ৰী হয় এতিয়া আমি চাম তে ABC এটো ইয়াৰ কি হৈছে এংগল দুটা সমবাহু ত্ৰিভুজটো এংগল 60 ডিগ্ৰী হ'ব এটা কি উলিয়াব দিছে মোক BDC উলিয়াব দিছে BDC মানে হৈছে এই এংগলটো উলিয়াব আৰু আমি কি জানো যে এডাল জিয়াৰ একেফালে থকা একে বৃত্তাংশ কোণবোৰ সদায় সমান তে ই যদি 60 ডিগ্ৰী হয় ইউ 60 ডিগ্ৰী হ'ব হয়নে মানে ইয়াত কি হ'বগৈ 60 ডিগ্ৰী হ'ব তে ইয়াত চাওক 60 ডিগ্ৰী থকা কোন আছে 60 ডিগ্ৰী থকা কোন আছে অপচন নম্বৰ এ আৰু অপচন নম্বৰ সি আছে মানে বি আৰু ডি কোনো কাৰণত নহয় ওকে নেক্সট আহি গ'ল BEC এখিনলে আহি গ'ল তে এই এংগলটো কি হ'বগৈ ই এটা চক্ৰ চতুৰ্ভুজ নিচিনা হৈ আছে টাচ কৰি আছে তে কি হ'বগৈ তেতিয়া আমি কি জানো বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী তে ই যদি 60 ডিগ্ৰী হৈ যায় তেহলে ই কি হ'ব 120 হ'ব লাগিব সো অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে আমি 34 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো 35 নম্বৰ কোৱেশ্চন কি দি আছে চাওকচোন ইয়াত দি আছে ও কেন্দ্ৰীয় বৃত্তৰ OA 5 সেন্টিমিটাৰ বুলি কৈছে OA টো কি হৈছে 5 সেন্টিমিটাৰ বুলি দিয়া হৈছে এটা 5 সেন্টিমিটাৰ বুলি দি দিছে তে OC দিছে 3 সেন্টিমিটাৰ OC দিছে 3 সেন্টিমিটাৰ তে AB উলিয়াব দিছে এটা AB উলিয়াবলৈ হলে প্ৰথমে মই AC জানিব লাগিব হয়নে তে AC জানিবলৈ হলে আমি ইউজিং পাইথাগোৰাছ থিওৰেম কি কৰিব পাম মই 5 স্কয়াৰ - 3 স্কয়াৰ ইকুৱেল কি হ'ব AC স্কয়াৰ হ'ব কাৰণ পাইথাগোৰাছ থিওৰেম এনেকৈ আহি যাব কাৰণ কৰ্ণটোৰ পৰা যদি মই এটা ভূমি মাইনাস হেই লম্ব মাইনাস কৰি দিওঁ তে ভূমিটো ওলাই যায় হয়নে এই আনসাৰটো কেনে আহিব 4 হয়নে আৰু এটা বস্তু আমি কি জানো যে হেৰি সদায় কি হয় যে কেন্দ্ৰৰ মাজেৰে জ্যালৈ তনা ৰেখা জালে কি হয় জ্যালৈ সদায় লম্ব সমদ্বিখণ্ডিত কৰে তো কি হ'ব 4 2 * 8 মানে অপচন নম্বৰ সি টো শুদ্ধ হ'ব 8 সেন্টিমিটাৰ ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলো বৃত্ত এটা সমতলখনক কেইটা অংশত বিভক্ত কৰা সুধিছে বৃত্ত এটা সমতলখনক তিনটা অংশত ভাগ কৰে আৰু আমি জানোৱে যে কেনেকৈ হয় বস্তুটো এই ভিতৰটো কি কয় ইন্টাৰিয়ৰ কয় বাহিৰটো এক্সটাৰিয়ৰ কয় আৰু এটো কি অন্ধা বুলি কয় মানে অন্তঃক্ষেত্ৰ বহিক্ষেত্ৰ আৰু ওপৰত আছে হয়নে তে তিনটা ক্ষেত্ৰ ভাগ কৰে অপচন নম্বৰ কি হ'বগৈ বি টো শুদ্ধ হ'ব আমি পিছৰ কোৱেশ্চনলৈ আগবাঢ়িলো এটা ত্ৰিভুজৰ বাহুকেইটাৰ মান 3 4 5 ত্ৰিভুজটো কালি উলিয়াব দিছে এতিয়া কথাটো কেনেকৈ এটো যদি মই কৰিবলগীয়া হয় কি কৰিব লাগিব ত্ৰিভুজটো কালি উলিয়াবলৈ হলে মই হিৰন্স ফৰ্মুলাটো এপ্লাই কৰিব লাগিব আৰু হিৰন্স ফৰ্মুলা এপ্লাই কৰিবলৈ গৈ অংকটো কৰিলে গতে অংকটো হ'ব তে 3 4 5 সেন্টিমিটাৰ আছে হিৰন্স ফৰ্মুলাটোলৈ গলে আমি s উলিয়াব লাগে s কি আছিল যে অৰ্ধ পৰিসীমা
মানে 1/2 প্লাস পৰীক্ষা কেনে হ'বগৈ 4 3 7 7 পাছে 12 ই 12 হৈ যায় তে ইয়াত কি হ'বগৈ 6 হ'ব হয়নে তে 6 ওলাই গ'ল তে 6 লোৱাৰ পিছত আমি এটা হিৰছ ফৰ্মুলাতে এপ্লাই কৰিব লাগিব নহয় তে কেনেকৈ হ'বগৈ আমি এনেকৈ দিলোঁ তে 6 হ'ল ইনটু তাৰপিছত কি s - a আছিলে মানে ইয়াত কি হ'ব 3 হ'ব তে s - b হ'ব মানে 2 হ'ব s - a মানে 1 হ'ব হয়নে তে ইয়াত কি হৈ যাকচোন √36 হৈ যাব 36 মানে কি হ'বগৈ 6 মানে 6 সেন্টিমিটাৰ স্কয়াৰ অপচন নম্বৰ ডি টো শুদ্ধ হ'ব ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো 38 নম্বৰ কোৱেশ্চনলৈ এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দিয়া আছে 60 মিটাৰ ত্ৰিভুজটো কালি উলিয়াব লাগে তে সমবাহু ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কি আছিল 3 ইনটু সাইড হয় না কাৰণ তিনিটা বাহু সমানে হয় তে 3 ইনটু যদি সাইড হয় তে 3 ইনটু সাইড হলে কেন হ'বগৈ 60 হলে এ সাইড কেন হ'বগৈ 20 হ'ব হয় না সাইড যদি 20 হয় ত্ৰিভুজৰ কালি ফৰ্মুলাটো কি আছিল √3/4 সাইড স্কয়াৰ √3/4 সাইড স্কয়াৰ সাইড মানে কেন 20 তে 20 ইনটু 20 সাইয়ে কাটিলে 5 বাৰ তে কেন হ'বগৈ 100√3 ঠিক আছে 100√3 তে কোনটা আছে অপচনটো 100√3 অপচন নম্বৰ ডি 100√3 মিটাৰ স্কয়াৰ ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো লম্ব বৃত্তাকাৰ শংকু এটাৰ ব্যাসৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ তিৰ্যকৰ উচ্চতা হৈ গ'ল 5 সেন্টিমিটাৰ শংকুটো আয়তন উলিয়াব দিছে ব্যাস দিয়া আছে কিমান 4 সেন্টিমিটাৰ তে ব্যাসাৰ্ধ কেন হ'ব 2 হ'ব r2 মই পাই গলো 2 বুলি অলৰেডি h টো কিমান দিয়া আছে 5 বুলি দিয়া হৈ আছে হয়নে শংকুটো আয়তন খুদিছে আয়তনৰ ফৰ্মুলা কি আছিল 1/3 পাই r স্কয়াৰ h তে পাই মানে কেন হ'ব 22/7 r স্কয়াৰ মানে কেন হ'ব 2 ইনটু 2 আৰু h মানে কেন হ'বগৈ 5 হয়নে এটা যদি কাটাকুটি যাবনে কাটাকুটি না যায় তে আমি যদি ক্যালকুলেশন কৰিবলৈ যাওঁ আমাৰ আনসাৰটো কেন ল'বগৈ 39 নম্বৰটো অপচন নম্বৰ এ টো ল'বগৈ 50.29 আহিব ক্যালকুলেশন কৰিলে আপুনি গমে পাই যাব ঠিক আছে অপচন নম্বৰ এ টো ঠিক আছে নেক্সট কোৱেশ্চন আগবাঢ়িছো আৰু চন্দ্ৰৰ আনুমানিক ব্যাস আৰু পৃথিৱীৰ ব্যাসৰ 1/4 সমান বুলি ক'লে এটো কেন হ'ব আনসাৰটো আৰু এটো আমি মেথছ এটা অলৰেডি আছে পৃষ্ঠকালী আয়তনত তাৰ অপচন নম্বৰ এ টো শুদ্ধ হয় 1/64 আৰু এটো বৰ্ণৰাখিত হ'ব এটো কেতিয়া ব্ৰেক নহয় 1/64 হয় ঠিক আছে ওকে আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলো যদি এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় গোলকৰ দুটাৰ পৃষ্ঠকালী অনুপাত খুদিছে এটা গোলক এটা দুগুণ কৰিলে কেনেকৈ হয় প্ৰথমে যদি গোলকটোৰ r থাকে তে কি হ'বগৈ গোলকটোৰ পৃষ্ঠকালী 4 পাই r স্কয়াৰ হয় দুগুণ কৰিলে r টো বাঢ়ি গ'ল মানে 2r স্কয়াৰ হৈ যাব না যায় মানে কি হৈ যাব 4 আহি যাব হয়নে কথাটো তে 4 পাই যদি থাকে তে 4 যদি আগত আহি যায় তে 4 পাই আগত r স্কয়াৰ হৈ গ'ল নে বাৰু হয়নে কথাটো তে ই আগত কি কেন 4 গুণ বাঢ়িছে মানে 1:4 হয়নে তে অপচন নম্বৰ কি হ'ব অপচন নম্বৰ সি টো শুদ্ধ হ'ব ঠিক আছে 41 নম্বৰটো কি হ'বগৈ অপচন নম্বৰ সি টো হ'ব ওকে গোলকৰ ব্যাসাৰ্ধ গোলকৰ পৃষ্ঠকালী অনুপাত কাৰণ সৰুটো মই আগত দেখিছো ডাঙৰটো মই পিছত দেখিছো সব 1:4 আৰু কোনবাই যদি কয় ডাঙৰটো যদি পিছত দেখে মানে দুগুণ কৰা ব্যাসাৰ্ধ যদি আগত দেখে ইটো যদি পিছত দেখে তে অপচন নম্বৰ তাত গৈ কিন্তু ডি হ'ব হয়নে যে ইয়াত চাওক যেহেতুকে কৈ দিছে যে যদি এটা গোলকৰ দুগুণ কৰা হয় মানে প্ৰথমটো দুগুণ কৰিছে নে নাই সো প্ৰথমত সদায় সৰুটো হ'ব সো 1:4 হ'ব ওকে নেক্সট কোৱেশ্চনটোলৈ দিয়া আছে যে সমান বক্ৰপৃষ্ঠৰ লম্ব বৃত্তাকাৰ শংকুৰ তিৰ্যকৰ উচ্চতাৰ অনুপাতটো দিছে 3:5 আৰু ইয়াৰ ব্যাসাৰ্ধ অনুপাতটো আমাক উলিয়াব দিছে এটা চাওক তিৰ্যকৰ অনুপাতটো যে দিয়া হৈ আছে তাৰপৰা আমি কি উলিয়াব পাৰিম আমি আয়তন উলিয়াব পাৰিম বা আয়তনেই হওক বা পৃষ্ঠকালীটো উলিয়াব পৰা যাব হয়নে তে সমান বক্ৰ বুলি কৈ দিছে হৈ গ'ল তে এটো কৰাৰ লগে লগে আমি কি হ'বগৈ ইয়াত এটা শৰ্ট ট্ৰিক্সটো চাব কেনেকৈ যদি অনুপাতটো যদি 3:5 হয় আৰু সিহঁতৰ যদি ব্যাসাৰ্ধ অনুপাত উলিয়াবলৈ দিয়ে তাক আমি উল্টা কৰি দিব 3:5 আছে না উল্টা কৰি দিকচোন 5:3 অপচন নম্বৰ সি ক্যালকুলেশন কৰিলে হেতুই ওলাব কিন্তু মানে শৰ্ট ট্ৰিক্সটো মনত ৰাখিলে হ'ল যে 3:5 থাকিলে তাক উল্টা কৰি দিলে হৈ গ'ল ব্যাসাৰ্ধৰ লগত যে 5:3 হ'ব ওকে নেক্সট কোৱেশ্চন আগবাঢ়িছো 43 নম্বৰ কোৱেশ্চনটোলে 5 ৰ প্ৰথম 10টা গুণিতকৰ গড় খুদিছে এতিয়া গড়টো বুলি কোৱা লগে লগে কথাটো কেনেকুৱা আমি এভাৰেজ যেটো কওঁ মিন তে মিন কেনেকুৱা হ'বগৈ আমি গোটেইটা সংখ্যা যোগ কৰি পেলাই তা সেই সংখ্যাটো ডিভাইড কৰিব লাগে 5 ৰ প্ৰথম 10টা গুণিতক বুলি কৈছে চাওক 5 আহিব 10 আহিব 15 আহিব তা কি আহিবগৈ 20 আহিব 25 আহিব এই গোটেইটা যোগ কৰি পেলাই মই কি কৰিলে 5 এ সংখ্যা 5টা সংখ্যা আছে 5 যদি মই হৰণ কৰি দিমগৈ আমাৰ আনসাৰটো কেনে হ'ব জানেনে 43 নম্বৰটো অপচন নম্বৰ বি টো আহিব 27.5 অপচনটো আহিব আমি কৈ দিলে আনসাৰটো পাই যাম ঠিক আছে কিন্তু এটো আসলে সিলেবাসত নগাঁও ডিস্ট্ৰিক্টত নাই বেলেগৰ কথা নাজানো কিন্তু কাৰ্বিলঙত দিয়াটোহে আচৰিত হৈছো তথাপিও ঠিক আছে আমি কৰি দিছো বাৰু ওকে নেক্সট কোৱেশ্চনলৈ আগবাঢ়িলো 44 নম্বৰ কোৱেশ্চনটোলে
কৈছে 20 জন ছাত্ৰ-ছাত্ৰীয়ে পোৱা নম্বৰ তালিকা দিয়া হৈ আছে আৰু কৈছে যে ইহঁতৰ বহুলকটো উলিয়াই হৈছে বহুলক মানে হৈছে যে যিটো নাম্বাৰ বেছিকৈ ৰিপিট মাৰিছে তে ৰিপিট যদি বেছিকৈ মাৰিছে তেতিয়া চাগে কোনটো সংখ্যা বেছিকৈ ৰিপিট মাৰিছে ইয়াত মাৰিছে 4 টো 2-3 বাৰ মাৰিছে 6 টো এবাৰ নে দুবাৰ মাৰিছে কিন্তু 9 টো বেছিকৈ মাৰিছে হয়নে 9 টো 4 বাৰ আছে সো অপচন নাম্বাৰ কি হ'বগৈ অপচন নাম্বাৰ 4 টো শুদ্ধ হ'ব অপচন কি হ'ব 9 টো বেছিকৈ ৰিপিট হৈছে ওকে ঠিক আছে নেক্সট কথাটো আহিলে পাঁচটা সংখ্যাৰ মাধ্য দিয়া আছে 30 এটা সংখ্যা অতৰাই দিয়া হ'ল সেটা মাধ্য 28 তে আতৰাই দিয়া সংখ্যাটো উলিয়াব দিছে এই চাক পাঁচটা সংখ্যাৰ মাধ্য যদি 30 হয় তেনে মুঠ সংখ্যা কেনে হ'ব পাঁচটা সংখ্যা বুলি কৈছে মানে 150 হ'ব হয়নে তে আতৰাই দিছে কেনে মাধ্য কেনে হ'ব 28 হ'ল তে 28 ক যদি মই 4 মাল্টিপ্লাই কৰোঁগৈ তে কেনে হ'বগৈ আপোনাৰ হৈ যাব কিমান 28 ক যদি আমি 4 কৰোঁগৈ হ'ব কিমান 8 7 32 2 3 ইয়ান হ'বগৈ 11 মানে 112 তে 112 যদি হৈ যায় আমি 150 বা মাইনাস কৰি দিলে হ'ল 112 বা মই মাইনাস কৰি দিওঁগৈ কেনে আহিব 38 আহিব হয়নে অপচন নম্বৰ কি হ'বগৈ এইটো আহিব মানে এনেকুৱা হ'ব অংকটো ঠিক আছে এই তিনটা অংক কিন্তু আমাৰ বেলেগ ডিস্ট্ৰিক্টত কিন্তু পঢ়োৱা নাই আমি যিমান দূৰ জানো কাৰণ সিলেবাস যেহেতুকে নাই কিয়া 43 44 45 একো নাই কাইবিলাক দিছে যেতিয়া আমি কৈ দিবলৈ চেষ্টা কৰিলো আৰু নেক্সট এটো আছিল আমাৰ এমসিকিউ পাৰ্টটো আৰু আমি পিছৰ পাৰ্টখিনি অলপ আলোচনা কৰিবলৈ আমি আগবাঢ়ো ইয়াত দিছে যে যদি এটা সংখ্যাৰ 5% হ্ৰাস কৰিলে 266 পোৱা যায় তা সংখ্যাটো কি হ'ব কৈছে এটা 5% হ্ৰাস কৰিছে মানে সংখ্যাটোৰ 5% যদি আমি হ্ৰাস কৰে কি হ'বগৈ 95% হৈছে এই 266 মানে 95 by 100 x = হৈ যাব 266 তবা আপোনাক x ৰ ভ্যালুটো উলিয়াই দিয়ক যেটো লাভ হেতুৱে হয়নে ঠিক আছে নেক্সট কোৱেশ্চনটো আহিলে প্ৰমাণ কৰিব দিছে এটো কি কৰিম আমি এই তলৰ প্ৰশ্নটো আমি কি কৰিম আমি হৰ পৰিমেয়কৰণ কৰিব লাগিব ঠিক আছে হৰ পৰিমেয়কৰণ কৰি পেলাই আমি যোগ কৰি দিলে আমাৰ আনসাৰটো পাই যাম ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো ইয়াত কি হ'বগৈ এটো চাওকচোন ইয়াত দিছে 3 to the power x plus 1 27 আছে 3 to the power x plus 1 equal 3 cube into 3 to the power 4 তে উপৰ পাৱাৰ কেটা কি হ'ব যোগ হৈ যাব তে 3 আছে কিমান 7 হৈ গ'ল তে 3 to the power x plus 1 আইফালে কেন হ'বগৈ 3 to the power 7 তে পাৱাৰ কেটা যদি এই হৈ যায় কেন হ'বগৈ x plus 1 equal কেন হ'বগৈ 7 তে x ভ্যালু কেন হ'বগৈ 6 ঠিক আছে এনেকৈ ওলাব দুটা পৰিমেয় সংখ্যা উলিয়াব দিছে পৰিমেয় সংখ্যাটো আমি মাজৰ এটা পৰিমেয় সংখ্যা উলিয়াব দিছে আৰু এটা সংখ্যা উলিয়াবলৈ আমি কি আছিল আগতে এটা এমসিকিউত মই কৈছিলো এটা সংখ্যা যোগ কৰি পেলাই 2 ৰে হৰণ কৰি দিব লাগে দুইটা যোগ কৰি দিয়ক আৰু 2 ৰে হৰণ কৰি দিয়ক এটা যোগ কৰি পেলাই 2 ৰে হৰণ কৰিলে যেটো হ'ব হেতু মানে 1/3 plus 2/3/2 এটো কৰিলে যেটো হ'ব হেতুৱে ওকে 49 নম্বৰ কোৱেশ্চনটোলে শুনটো এই মান উলিয়াব দিছে আৰু আমি কি কৰিব লাগিব এই x = 1/2 ইয়াত বহাই দিও x ৰ জায়গাত তো আমি যেটো ইকুৱেল টু 0 লিখিব লাগিব এই ভ্যালুটো আমি পাই যাম ঠিক আছে দা নেক্সট উৎপাদক বিশ্লেষণ কৰিব দিছে x³ - 3x² - 9x + 5 এটো আমি হেৰি হৈ যায় আমি ফৰ্মুলাত পঢ়ানিক আমি চাব লাগিব চাই পেলাই আমি অংকটো কৰিব পৰা যাব ওকে আৰু নেক্সটটো এটা কিউবৰ ফৰ্মুলাতে পৰিছে হয়নে কথাটো তাতে আমি চাই দিলো পৰা যাব ওকে কাৰণ a³ - b³ ফৰ্মুলাত পৰি গৈছে নেক্সট ভাগশেষ উলিয়াব দিছে আৰু আমি 2x - 1 এৰে আমি ডিভাইড কৰিলে আমি আনসাৰটো পাম আৰু নেক্সট আৰু কৈছে কি যে 52 নম্বৰ কোৱেশ্চনটো কাৰ্টেজিয়ান সমতলখনত বহাব দিছে আৰু আমি বহাব আসলে জানোৱে এনেকৈ বহাই দিলো এনে 2.4 3.4 এনেকৈ যেটো যায় আৰু এনেকৈ গুছি যাব হয়নে ওকে এখন অটো ৰিক্সাৰ ভাড়া এনে ধৰণৰ বুলি কৈছে 50 টকা আৰু তাৰ পিছত দূৰত্ব ভাড়া হ'ল প্ৰতি কিলোমিটাৰ 20 টকা অতিক্ৰম কৰা x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি তথ্যখিনি ভিত্তিত ৰৈখিক সমীকৰণ লিখিব দিছে এটা প্ৰথম কিলোমিটাৰ বাবে 50 টকা দিয়ে তাৰ পিছত তেওঁ দূৰত্ব ভাড়া হ'ল প্ৰতি কিলোমিটাৰ 20 টকাকে এতিয়া হে প্ৰথমতে হি কি হৈ যায় হি 50 টকা লৈ লয় হয়নে এটা চাকচ কথা কৈছে কিবা x কিলোমিটাৰ আৰু y টকা ভাড়া হৈছে তাৰ টোটাল ভাড়া কিমান হৈছে কয় টোটাল ভাড়া হৈছে y হৈ গল কি প্ৰথমতে উঠিলে কিমান টকা দিব লাগিব 50 টকা দিব লাগিব হি গৈছে কিমান টকা x কিলোমিটাৰ গৈছে কিন্তু x কিলোমিটাৰ গলে প্ৰথম কিলোমিটাৰ হি ফ্ৰী কে গল নাই প্ৰথম কিলোমিটাৰ কেন হ'ব তেতিয়া x - 1 কেটকাকে ভাড়া দিব 20 টকাকে এটো হ'ব অপচন এটো ইকুৱেচন কৰিলে হৈ গল 50 + 20x - 20 মানে 30 + 20x ঠিক আছে ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো চিত্ৰত x ৰ মান নিৰ্ণয় কৰা বুলি কৈছে তে x ৰ মানটো নিৰ্ণয় কৰিবলৈ হলে একদম সিম্পল বস্তুটো চাব যদি মই এই দুটা যোগ কৰি দিও কেন হ'বগৈ আপোনাৰ 135 হৈ গলে 1 দিয়ে মাইনাস কৰি দিলে 180 পাছে মই যদি 135 মাইনাস কৰি দিও
তে কেনে ল'ব 5 এইটো হৈ গ'ল 7 45 ই 45 হৈ গ'ল ইউ 45 হৈ গ'ল তে 45 প্লাস 85 কেন হ'বগৈ 130 হ'লে ই কেন হ'ব 50 ওলাই যাব হয়নে ওকে নেক্সট আহি গ'ল 55 নম্বৰ কোৱেশ্চনটোলে এংগল b1 দিয়া আছে এংগল b বুলি দুবাৰ দিছে দেখোন ওকে এটা কিটা কোৱেশ্চনটো ভুল আছে এটা আমি চাই গ'লে গম পোৱা যাব একোনে আমি ত্ৰিভুজটো আঁকি পেলাই আমি যদি চাবলৈ যাওঁ abc হ'ব সকে এই সমদ্বিখণ্ডক bc ডাল স্পৰ্শ কৰিছে তে adc উলিয়াব দিছে এটো কিতাপৰ অংক এনেকে বৃত্তটো আঁকি পেলাই কৰিব লাগিব ওকে 56 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তে এংগল a যদি 60 ডিগ্ৰী হয় তিনটা কোণৰ মাপ উলিয়াব দিছে এই চতুৰ্ভুজৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হয় চতুৰ্ভুজৰ কৰ্ণ দুডাল সমদ্বিখণ্ডিত হলে এংগল a টো 60 ডিগ্ৰী গৈছে 60 ডিগ্ৰী তেনে হলে কি হ'ব তিনটা কোণৰ মাপ উলিয়াব ই যদি 60 ডিগ্ৰী হৈ যায় ইউ কেন হ'ব 60 ডিগ্ৰী হ'ব চতুৰ্ভুজৰ বিপৰীত কোণৰ সমান হয়নে আৰু এডজাসেন্ট এংগল হলে কেন হ'ব 180 ডিগ্ৰী ই যদি 180 হয় ই কেন হ'ব 120 হৈ গ'ল ইউ 120 হৈ যাব ঠিক আছে ওকে ত্ৰিভুজৰ abc মধ্যবিন্দু ab আৰু ac বাহুৰ মধ্যবিন্দু ক্ৰমে e আৰু f যদি ef = 5.5 cm এটা bc উলিয়াব লাগে এটা বস্তুটো কেনেকৈ হ'ব ত্ৰিভুজটো আমি আঁকিলো a b c b আৰু c মধ্যবিন্দু ক্ৰমে e আৰু f e আৰু f তে ef কেন 5.5 ই যদি 5.5 হয় তাহলে bc উলিয়াব লাগে এগুলা তাক খালি দুগুণ কৰিলে কাৰণ আমি এটা জানো নহয় মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডালে তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপৰ আধা এটো বস্তু আমাৰ আছিল নহয় 8 চেপ্টাৰটোত নেকি সেটা কি হ'ব ইয়াক দুগুণ কৰিলে দুগুণ কৰিলে কি হ'ব 11 হ'ব 11 সেন্টিমিটাৰ হ'ব আনসাৰ ওকে নেক্সট কোৱেশ্চন আগবাঢ়িলো এটো কৈছে যে সামুদ্ৰিকৰ মধ্যবিন্দু কিটা k11 হলে ইয়াৰ মাপৰ আধা হৈ যাব এটো এটা হেৰি আছে চেপ্টাৰ কোৱেশ্চনে হয় আমি অলৰেডি আপলোড কৰিছো আপোনালোকে চাব পাৰিব ডেসক্ৰিপচন বক্সতে লিংকটো আছে প্ৰমাণ কৰা যে একে ভূমি আৰু একে সমান্তৰাল ৰেখাৰ মাজত থকা সামুদ্ৰিকৰ কালি সমান এটো আমি অলৰেডি সামুদ্ৰিক আৰু ত্ৰিভুজৰ কালি চেপ্টাৰটোৰ উপবেদ্যটো হয় আৰু এটো আমি অলৰেডি আপলোড কৰিছো ডেসক্ৰিপচনতে লিংকটো দি দিছো আপোনালোকে তাৰপৰা চাই ল'ব পাৰিব আৰু ডিটেইলছ মই ক'বলৈ নাযাওঁ এতিয়া ওকে নেক্সট কোৱেশ্চনটো হৈছে কি যে PQR 77 ডিগ্ৰী বুলি কৈছে PQR 77 ডিগ্ৰী PRQ 33 ডিগ্ৰী তে আমাক QSR টো এটো এংগল উলিয়াব দিছে তে এই দুটা কোণ যদি আমি জানো তেনে আমি এই কোণটো উলিয়াব পাৰিম নহয় কাৰণ 100 মাইনাস কৰি দিলে হৈ গ'ল 100 যদি মই মাইনাস কৰি দিওঁগৈ তে কেন লবগৈ হ'ব কিমান 110 হলে ইয়াত হ'বগৈ 70 ই যদি 70 হৈ যায় ইউ 70 হৈ যাব কাৰণ একে বৃত্তাংশ কোণবোৰ সমান হয় না কৰ্ডালৰ একে সাইডে আছে হয় না এটা কোণ সমান হৈ যাব 70 ওকে নেক্সট 61 নম্বৰ কোৱেশ্চনটো আগবাঢ়িলো কেৱল স্কেল আৰু কম্পাছৰ সহায়ত ৰেখা অংকন কৰিব দিছে ও ইয়েস ইয়াৰ অংকনখিনি ইয়াত আহিছে কিন্তু সব কিন্তু বেলেগ দৃষ্টিকোণ কিন্তু অংকনখিনি তেনেকে নাহে বুলি কোৱা হৈ আছে এটো ওমিটেড বুলি দিয়া হৈ আছে গোটেই পৰ চেপ্টাৰটো ইয়াৰ বস্তুটো আহিছে দেই ওকে নেক্সট 62 নম্বৰ কোৱেশ্চনটো চাওকচোন এটা ত্ৰিভুজৰ পৰিসীমা হৈছে 36 cm দুটা বাহু ক্ৰমে 9 cm আৰু 12 cm ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব দিছে তে ত্ৰিভুজৰ এটা চাওক এটা আমি হিৰণ ফৰ্মুলা পৰা দিছে পৰিসীমা আছে 36 বাহু দুটা হৈছে এই দুটা দিয়ে আছে তে পৰিসীমা পালো যে মই এই দুটা মাইনাস কৰি তাহলে আমি c2 পাই যাম হয় না 36 পৰা যদি মই 36 পৰা মই কি কৰিব লাগিব 36 পৰা মই 9 আৰু 12 টো প্লাস কৰিলে কেন হ'ব 21 মাইনাস কৰিলে কেন হ'ব 9 হ'ব হয় না ঠিক আছে আৰু যদি মই মাইনাস কৰি দিওঁগৈ 9 পাই গলো তে আমি a b c পাই গলো তে ত্ৰিভুজৰ কালি সূত্ৰটো আমি জানোৱে s উলিয়াব লাগিব তাৰছত কি আছিল √s * s - a s - b s - c ওলাই যাব তে 63 নম্বৰ কোৱেশ্চনটো কি আছে কয় বাহুৰ দৈৰ্ঘ্য দিছে 30 cm বহল দিছে ইমান সেন্টিমিটাৰ উচ্চতা যিমান দিয়া আছে প্লাষ্টিকৰ টেপ লগোৱা হ'ল তে মুখ পৃষ্ঠ কালি উলাই এটো চাওক গ্লাছৰ এটা বাকচ বুলি কৈ দিছে তে কিউবয়ডৰ কাৰণে কি আছে 2 * lb + bh + hcl হয় না এটো ফৰ্মুলা পেলাই দিলে আনসাৰটো পাই যাম তাৰ টেপটোৰ দৈৰ্ঘ্য বিস্তাৰ খুদিছে টেপটোৰ দৈৰ্ঘ্য বুলি খুদিছে এটা কি হ'বগৈ টেপৰ দৈৰ্ঘ্যটো উলিয়াবলৈ হলে কি হ'ব তাৰ আমি মুঠ বাহুকিটা কইলে হ'ল না কাৰণ 4 * লেংথ হ'ব 4 * সাইড হ'ব হয় না হৈ যাব 64 নম্বৰ নৱম শ্ৰেণী পোৱা নম্বৰখিনি দিয়া হৈ আছে আমি এখিনি দণ্ডচিত্ৰ আগত আমি যে বাৰংবাৰটা উলিয়াও তেনেকৈ আমি অন্তৰ্ভুক্ত কৰি ললে ওলাই যাব আৰু আকি ললে আমি গম পোৱা যাব হল দুটা মুদ্ৰা একেলগে টচ কৰা তেনেকৈ 500 বাৰ টচ কৰাৰ পাছত তলত দিয়া ধৰণে পৰ্যবেক্ষণ কৰা হল লিপিবদ্ধ কৰা হল বুলি কৈছে আৰু এটো আপোনাৰ কি হ'বগৈ টোটাল কেনে কৈছে 500 বাৰ কৰিছে কিছে প্ৰতিটো পৰ্যবেক্ষণ লৈ পৰিছে মানে কি হ'ব দুটা মুণ্ডৰ সমাপিতা 95/500 এটা পৃষ্ঠৰ পৰা 290/500 ই কেম 115/2
500 ঠিক আছে এটা ইয়াৰ আনসাৰ কিটা হ'ব আৰু সম্ভাৱিতাৰ কাৰণে এটা চেপ্টাৰ আমি ধুনিয়াকে আমি দি দিছিলো ডেসক্ৰিপচনতে লিংকটো দিয়া হৈ আছে আপোনালোকে চাই ল'ব পাৰিব সম্ভাৱিতা গোটেই চেপ্টাৰটো হোল সেটত বুজাবলৈ চেষ্টা কৰিছিলো আমি আৰু আমি আপলোড কৰি থৈছো আপোনালোকে তাত চাব পাৰিব আৰু এইখনে আছে কাৰ্বি আংলং ডিস্ট্ৰিক্টৰ কোৱেশ্চনৰ পৰা আৰু মেথছৰ কোৱেশ্চনৰ পৰা এখন আছে আমি সলভ কৰিব চেষ্টা কৰিলো ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোকৰ বাবে যিমানখিনি পাৰো আমি সলভ কৰি পেলাই আমি আপোনালোকক দিবলৈ আমি চেষ্টা কৰিলো আপোনালোকে কেনেকৈ পালে আমাক কমেণ্টত কমেণ্ট কৰি জনাব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ ডেসক্ৰিপচন থকা লিংকটোলৈকে ক্লিক কৰিব আৰু আমাৰ এটা হোৱাটছআপ চেনেল আছে সেই চেনেলৰ যোগেদি আমি এই কুৱেশ্যন পেপাৰসমূহৰ PDF সমূহ আমি আপোনালোকৰ সুবিধা পাবলৈ আমি আপলোড কৰিম যদি আপোনালোকৰ কিবা কাৰণত অসুবিধা হয় তে আপোনালোকে এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব 9706280736 যোগাযোগ কৰিব পাৰিব সকলোকে শেষত পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰি আজি ক্লাছটো বিদায় লৈছো ধন্যবাদ